সোঁৱৰণি কুঁৱলী ফাকেৰে নামিছে এচেৰেঙা বিষাদৰে ৰঙা ৰঙা তেজ। কুঁৱলী ফালি 9 বজাতে মই উপস্থিত হ'লোঁ বিভাগত। আহিয়ে PG 3rd ছেমিষ্টাৰৰ ক্লাছটো কৰিলোঁ। যোৱা পৰহি আমাৰ আইতাৰ দেহাৱসান হ'ল। যদিও যোৱাকালি লিভ লৈছিলোঁ, আজি লিভ ল'ব নোৱাৰোঁ ষ্টুডেণ্টৰ পৰীক্ষা থকাৰ কাৰণে। 9 বজাতে আহি PG 3rd ছেমিষ্টাৰৰ ঋগ্বেদিক পুৰুষ সূক্ত 10ম মণ্ডলৰ 90 নম্বৰ সেই বিশেষ সূক্তটি আজি অধ্যয়ন কৰালোঁ ষ্টুডেণ্টৰ লগত, ময়ো পঢ়িলোঁ। তাৰপিছতে সেই সূক্তটো যে যজুৰ্বেদতে উপলব্ধ হয় সেইখিনি বিষয়েও ক'লোঁ। যজুৰ্বেদৰ অধ্যায় হৈছে 31 নম্বৰ অধ্যায়ত সেইখিনি পোৱা যায়। তাৰপিছতে গৰম পানী খাই আছিলোঁ, যিহেতু উপবাসে থাকিব লগা হয়, নাতি ল'ৰা হয়, আইতাকৰ গোটেইখিনি অসুবিধা বা অসুজ নাতিৰ হাততো থাকে, নাতিৰ গাতো থাকে। সেই দেউতাৰ লগত মাৰ লগত আমিও আছোঁ। আহি আকৌ ডেচিফাৰিঙৰ কাম কৰিলোঁ। তাৰপিছতে আকৌ এটি ক্লাছ কৰিবলৈ গ'লোঁ। FYIMP 5th ছেমিষ্টাৰ বেদিকৰ ক্লাছ। এই বেদিক ক্লাছটোত কৰিলোঁ পৃথিৱী সূক্ত, সামবেদিক পৃথিৱী সূক্ত অৰ্থাৎ ভূমি সূক্ত। 12 নম্বৰ কাণ্ডৰ 1 নম্বৰ সূক্তটো হৈছে পৃথিৱী সূক্ত। সেই সূক্তটোৰ ওপৰত কেৱল 10টা মন্ত্ৰহে লাগে, তেওঁলোকক আজি 6টা মন্ত্ৰ মই অধ্যয়ন কৰালোঁ। সেই 6টা পঢ়ি উঠিয়ে আকৌ আহিয়ে নিজৰ কামতে লাগিলোঁ। গোটেইখিনি কাম যিহেতু কৰিব লাগিব আৰু অসুস্থ থাকিলেও ছাত্ৰ ছাত্ৰীৰ লগত আদান প্ৰদান সম্পৰ্ক ৰাখিব লাগিব, যিহেতু কৰ্মক্ষেত্ৰত আহিবই লাগিব, কামখিনি কৰাৰ উদ্দেশ্যে আহিলোঁ। তাৰপিছতে মই আকৌ গ'লোঁ এখন ভাইভা অনুষ্ঠানলৈ। প্ৰফেচাৰ সুদেশনা ভট্টাচাৰ্য বাইদেউৰ আণ্ডাৰত গৱেষণা কৰি থকা প্ৰতীক্ষা গোস্বামী বাইদেউৰ ভাইভা অনুষ্ঠান আছিল PhDৰ। আজি তেওঁ অফিচিয়েলি ডক্টৰ প্ৰতীক্ষা গোস্বামী হ'ল। তেখেতক অকণমান হেল্প কৰি দিলোঁ, ভাইভা অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। আৰু ভাইভা অনুষ্ঠানত বহুত কিবা কিবি খোৱাৰ কাৰণে তেখেতে দিলে। দিয়াৰ পিছতো মই খোৱা নাই যদিও লাল চাহ কাপ লৈছোঁ। আহি ডিপাৰ্টমেণ্টত মই নিজৰ ৰুমত খাবলৈ লৈছোঁ। লৈ আকৌ কামত বহিছোঁ। তাৰপিছতে 2 বজাৰ পৰা আছিলে মোৰ নেটৰ ক্লাছ, মানে 3 বজাৰ পৰা আছিল, 2 বজাৰ পৰাই মোক ল'বলৈ অনুমতি দিলে। তো 2 বজাৰ পৰা আকৌ নেটৰ ক্লাছ ল'লোঁ। নেটৰ ক্লাছটো কৰি উঠি আকৌ ইয়াতে বহিলোঁ। বহি এনেকৈ কামখিনি কৰি উঠিলোঁ সম্পূৰ্ণকৈ। যিহেতু আজিৰ পৰা আইতা ককাৰ স্নেহৰ পৰা বঞ্চিত হ'লোঁ, যদিও তেওঁলোকৰ অনুভৱ আৰু আশীৰ্বাদ সদায় আমাৰ মাজত থাকিব। তাৰপিছতে বিশ্ববিদ্যালয়ৰ আমাৰ অনুভৱ স্মৃতি এই বাছখনত উঠিলোঁ। হেঁচা ঠেলাৰ মাজতে সোমাই হ'লেও আহিলোঁ, কাৰণ আহিবই লাগিব, মাণ্ডেটৰী হয়। তাৰপিছতে মোৰ মুখখনকো দেখাই দিলোঁ আপোনালোকক। ঠাণ্ডা পৰিছে যিহেতু ডিঙিত মাফলা আনিব লগা হ'ল। চুৱেটাৰ পিন্ধিছিলোঁ যদিও আকৌ খুলি থৈছোঁ। তাৰপিছতে লাহে লাহে আহি মই লখৰা পালোঁ। লখৰা পোৱাৰ পিছতে লখৰাৰ পৰা ভগৱত ধাম অভিমুখে ই-ৰিক্সা এখনত বহিলোঁ। এয়া ৰাঙলী সূৰুযে বিদায় ল'বলৈ হৈছে। সূৰ্যটো ডুবু ডুবু অৱস্থা। ঠাণ্ডা পৰিছে যিহেতু এতিয়া সূৰ্যটোৰ অৱস্থা তেনেকুৱাই হ'ব। এয়া 2টা পেট্ৰল পাম্প পাৰ হৈ আমি আমাৰ ঘৰৰ অভিমুখে যাই আছোঁ। মাজতে থকা ফুলবোৰ ধুনীয়াকৈ ফুলি উঠিছে, বলগেনভেলিয়া। ইয়াৰ পৰা কাৰোবাক লাগে যদি এটা 2টা ঠানি কাটিলে ৰুব পাৰিব। তাৰপিছতে আহি মই ভগৱত ধাম পালোঁ। পায়ে দেখিলোঁ অতিথিৰ আগমন, মানে এই কুকুৰজনীৰ 6টা পোৱালি হৈছে। ইয়াতে 3টা 5টা আৰু এইফালে এটা আছে। মই আপোনালোকক দেখাই দিছোঁ, তেতিয়া ভাল লাগিছে।